কি হৈছে নগাঁও নাৰ্ছিং এণ্ড মেটাৰ্নিটি হোমত কোন এই চিকিৎসক মনোজ কুমাৰ বৰা চিকিৎসক মনোজ কুমাৰ বৰাৰ কি অভিযোগ উত্থাপন কৰিছে এগৰাকী ৰোগীৰ আত্মীয়ই হয় ঠিকই শুনিছে নগাঁও চহৰৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে সততে উত্থাপন হৈ আহিছে বিভিন্ন অভিযোগ এইবাৰ নগাঁও নাৰ্ছিং এণ্ড মেটাৰ্নিটি হোম নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ মনোজ কুমাৰ বৰাৰ বিৰুদ্ধে মৈৰাবাৰীৰ পৰা অহা এগৰাকী নাবালিকা ৰোগীৰ আত্মীয়ই কৰিছে ভয়াৱহ অভিযোগ অনুসৰি মৈৰাবাৰীৰ মুক্তাজুল ইছলাম আৰু গুলেনা বেগমৰ সপ্তম শ্ৰেণীৰ কন্যাক লৈ নগাঁও হৈবৰগাঁৱৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমলৈ গৈছিল চিকিৎসকৰ পৰামৰ্শ মতে ষ্টেজজনিত বেমাৰত ভুগি থকা ৰোগীগৰাকীক ৪,১৫০ টকা ব্যয় কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাই চিকিৎসকৰ চেম্বাৰত যায় যদিও সংজ্ঞাহীন ৰোগীগৰাকীক চিকিৎসা সেৱা প্ৰদান নকৰি কাগজ পত্ৰ দলিয়াই গালি গালাজ পাৰি গুচি যায় ডাক্তৰ মনোজ কুমাৰ বৰাই কেৱল সেয়াই নহয় ইয়াৰ পূৰ্বেও এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আছে নগাঁও চহৰৰ নিদান হস্পিটেল চাউচৰীয়া নাৰ্ছিং হোম ৰাহাত হস্পিটেলৰ বিৰুদ্ধে দুদিন পিছে এনেধৰণৰ প্ৰতিবাদী বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিউজ ডেস্ক ৰিপৰ্ট বতৰদবা লাইভ বজাৰত নগাঁৱত আহিছোঁ নাৰ্ছিঙত ঘৰ মৰিবাৰীত ৰাতিপুৱা আহিছে ৰাতিপুৱা 10টা বজাতে ইয়াত আহিছোঁ কোনটো নাৰ্ছিঙত আহিছে চাউচৰীয়া নগাঁও নাৰ্ছিং চাৰ্চাৰী এক মাহ আগত আহিছোঁ ইয়াত ছোৱালীজনীৰ গাইনো প্ৰব্লেম ঔষধ পাতি লিখি দিছোঁ মনোজ কুমাৰে কৈছে যদি ভাল হয় আগতে এমাহ আগৰ পৰা আহি আছে এমাহৰ আগৰ পৰা আহি আছে কোনজন ডক্টৰ আপোনাৰ মনোজ কুমাৰ বৰা পিছত কৈছে মেডিচিনখিনি লিখি দিছে লিখি দি কৈছে যদি ভাল হয় টেষ্টখিনি কৰাই ল'বা পিছত আজি আহি 10টা বজাত ব্লাড দিছোঁ ব্লাড দি কৈছে এতিয়া আল্ট্ৰাচাউণ্ড হয় 12টা বজাত হ'ব পিছত মই নিয়মচিত গৈছোঁ তাত মই ট্ৰিটমেণ্ট কৰি আছোঁ যে মই ভাবিছোঁ যে তাৰ পৰা ডক্টৰ দেখুৱাই পিছত ইয়াতে আহি 12টা বজাত ছোৱালীজনীৰ আল্ট্ৰাচাউণ্ড কৰিম আপোনাৰ ট্ৰিটমেণ্ট তাত কৰি আছে তাত কৰি আছোঁ ছোৱালীজনীৰ ট্ৰিটমেণ্ট ইয়াত পিছত ছোৱালীজনী তাত গৈ বেহুচ হৈ গৈছে ইমাৰ্জেঞ্চিত ভৰ্তি কৰাইছোঁ ঘৰত ফোন কৰিছোঁ তাৰ দেউতাক আহিছে আহি পেলাই 2 ঘণ্টা তাত ৰেষ্ট লৈ পিছত কৈছে আমাৰ ইয়াত টকা জমা দিছোঁ 4,000 আল্ট্ৰাচাউণ্ড আছে পিছত আমি ইয়াত আহিছোঁ আহি আল্ট্ৰাচাউণ্ডটো কৰাইছোঁ ব্লাড টেষ্ট কৰাইছোঁ কৰাই পেলাই ৰিপৰ্টখিনি লৈছোঁ লৈ পেলাই জমা দিছোঁ লৈ পেলাই চিষ্টাৰৰ হাতত জমা দিছোঁ কাগজটো ছোৱালীজনীৰ চিষ্টাৰক কৈছোঁ ছোৱালীজনী মোৰ বেহুচ হৈ গৈছে 1 নম্বৰক আমাক মাতি দিবা ছোৱালীজনী বেহুচ হৈ আছিলে ছোৱালীজনী চিষ্টাৰে আমাক 1 নম্বৰত মাতা নাই 2-3 নম্বৰত মাতিছে পিছত চিষ্টাৰক মই কৈছোঁ চিষ্টাৰ ছোৱালীজনীৰ মোৰ অসুখ নিয়মচিত গৈছোঁ ছোৱালীজনী বেহুচ হৈ গৈছে আমাক কিয় মাতা নাই 1 নম্বৰত পিছত ডক্টৰে শুনি কৈছে তুমি চিষ্টাৰক কিয় গালি দিছা মই কৈছোঁ কি গালি দিছোঁ মই চিষ্টাৰক মইতো চিষ্টাৰক একো কোৱা নাই তুমি ইয়াত কিয় আহিছা নিয়মচিত যোৱা এইখিনি কৈ প্ৰেছক্ৰিপশ্যন দলি মাৰি পেলাই দিছে আৰু নেচাওঁ তোমাৰ ছোৱালীজন নেচাওঁ ইয়াৰ পৰা যোৱা ইয়াত হুলস্থুল নকৰিবা মনোজ কুমাৰ ডক্টৰে দলিয়াই দিছে নাই কৰা নাই ইয়াত 4,000 টকাৰ হেৰি আছে ট্ৰিটমেণ্ট আছে চাই লওক আপোনালোকে 4,000 টকা ট্ৰিটমেণ্ট কৰাইছে চোৱাই নাই টেষ্ট কৰাইছে 4,000 টকা টেষ্ট গোটেইখিনি মনোজ ছাৰে কৰাইছে ট্ৰিটমেণ্ট নকৰাকৈ দলিয়াই দিছে যোৱা এইখিনি যোৱা ইয়াৰ পৰা যোৱা তোমাৰ ছোৱালীজনী নাচাওঁ এই কাগজখিনি দেখাই যোৱা এইখিনি আল্ট্ৰাচাউণ্ডৰ টেষ্ট চব ব্লাড টেষ্ট সব কৰাইছে সব কৰি ইয়াত কৰাইছে একদম কি কম এজ এ ইউর ডক্টর আমি পেশেন্ট হ্যাঁ আমি ভুল করিব পাৰোঁ কিন্তু ডক্টৰ হ্যাঁ আমি মৰিবাৰীৰ পৰা আহিছোঁ ৰাতিপুৱা আহিছোঁ ৰাতিপুৱা মই অহা নাই ছোৱালীজনী যেতিয়া মানে চেঞ্চাছ হৈ আছে মোক কল কৰাৰ লগে লগে মই মোৰ বন্ধুজনক লৈ আহিছোঁ আহি পেলাই চালোঁ যে মানে অলপ সুস্থ হৈছে হ্যাঁ পিছত কৈছে যে তাত টেষ্ট দি আহিছোঁ আৰু আল্ট্ৰাচাউণ্ড তাত কৰিব ক'ত হেৰিত কৰিব চাউচৰীয়াত কৰিব পিছত মই আহিছোঁ আহি পেলাই আল্ট্ৰাচাউণ্ডটো হ'ল মই কৈছোঁ যে ৰিপৰ্টটো কেতিয়া হ'ব কৈছোঁ 2:30 মানত হ'ব মই ৰখি আছোঁ কৈছে তেতিয়া মই এটা মেডিচিন ল'বলৈ গৈছিলোঁ কৈছোঁ যে হৈছে না ডাক্তৰে আমাক নাচালে কিয় নাচালে যে আমি 1 নম্বৰত কাগজ দিছোঁ দিয়াৰ পিছত আৰু 2জন মানুহ পেচেণ্ট সোমাই দিছে মই প্ৰতিবাদত কৰাৰ কাৰণে আমাৰ কাগজটো ছাৰে দলিয়াই দিছে যে তোমাৰ চাওঁ নাচাওঁ কাৰণ তুমি চিষ্টাৰৰ লগত কিয় কাজিয়া কৰিছা আগৰ পৰা ইয়াতে কৰি আছে এই যে এজন ডক্টৰ তাতে কৰি আছে মেডিচিন দিছিল যে মেডিচিন যদি কাম নহয় তেনেহ'লে কেইটামান টেষ্ট দিছে যে টেষ্টকেইটা কৰিব লাগিব সেই টেষ্টকেইটাৰ কাৰণে আজি আহিছোঁ হ্যাঁ টেষ্টকেইটা সম্পূৰ্ণ হৈছে কিন্তু ছাৰৰ লগত টেষ্টকেইটা লৈ যোৱাত তেনেকুৱা হৈছে
ছাৰে টেষ্টখিনি চোৱাও নাই কৈছে তোমাক নাচাওঁ তুমি ইয়াৰ পৰা যোৱাগৈ তুমি নিমচিত যোৱা নিমচিত যোৱা